বেচৰা লট খাই আছে অকমান খাই আছে চাবি দিয়া পুতলা নন ষ্টপ চলি থাকিব এতিয়া ঘড়ী কাটা বাজিছে 8:20 নীলা আকাশ সুন্দৰ আবহাৱা সঁচাকৈ আজি মনটো বৰ প্ৰফুল্লিত হৈ আছে আপোনালোকে দেখিছে মোৰ ড্ৰেছ কোডটো আজি হ'ল 29 সংখ্যক বড়োলেণ্ড টাইকাণ্ডো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ এই কোকৰাঝাৰৰ কাষত থকা চাই কমপ্লেক্সত আৰু আজি আমাৰ বিশেষ ব্যক্তি তেখেত হ'ল সন্মানীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী যিজন আমাৰ অল বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হয় পুৰাই মই চেনেললৈ স্বাগতম আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ'বোৰ চাই তেওঁলোকে নিশ্চয় জানে 1986 চনতে মই টাইকাণ্ডো জইন কৰিছিলোঁ আৰু আজি চাওঁতে 29 সংখ্যক টাইকাণ্ডো চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত খেলুৱৈসকলক লৈ গৈছোঁ নিজে খেল খেলিছোঁ মেডেল বুটলিছোঁ এই খেলৰ যোগেৰে মই সকলোৱে চিনি পায় এই খেলৰ মাধ্যমেৰে মই বড়ো ফিল্মতো চান্স পাইছোঁ প্ৰথম বড়ো ফিচাৰ ফিল্মত মই ফাইট ডাইৰেক্টৰ আছিলোঁ গতিকে সেইবোৰ এতিয়া নষ্টালজিয়া সময় সাপেক্ষে সেইবোৰৰ বিষয়ে সুন্দৰকৈ এটা ভিডিঅ' বনাই আপোনালোকক জনাম A few moments later. Good morning. আমাৰ লগত আহি উপস্থিত আছে আমাৰ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট মাননীয় বিশ্বজিৎ দৈমাৰী অধ্যক্ষ অসম লেজিছলেটিভ এছেম্বলি এতিয়া আমি আগবাঢ়িছোঁ পতাকা উত্তোলনৰ ফালে ৰঙিয়াৰ পৰা যোৱা 14/12/2023 তাৰিখত তেওঁ সৰ্বগামী হয় তেখেতৰ অকাল বিয়োগত আমাৰ অসমবাসী বড়োলেণ্ডবাসীসকলে অভাৱ নিশ্চয় অনুভৱ কৰিম তেওঁ প্ৰথমগৰাকী ব্যক্তি আছিল আমাৰ অসমক প্ৰতিনিধিত্ব কৰা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হিচাপে ছিংগাপুৰত খেলিছিলে আৰু বহুবাৰ তেওঁ নেশ্যনেল খেলত গ'ল্ড মেডেল চিলভাৰ মেডেল বুটলিবলৈ সক্ষম হৈছিল তেওঁ এতিয়া আমাৰ মাজত নাই তেওঁৰ বিদেশী আত্মাৰ কাৰণে আমি 1 মিনিট কণ্ডোলেঞ্চ কৰিম তো সময় আৰম্ভ হৈছে এতিয়া যে আজি ইমান বছৰ কণ্টিনিউৱাছভাৱে নিজৰ জীৱনৰ মূল্যৱান সময়বিলাক নষ্ট কৰি হ'লেও আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সদায় লাগি আছে কেতিয়াও তেনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক ফেডাৰেশ্যন আছে এছ'চিয়েশ্যন আছে তেওঁলোকে কণ্টিনিউ কৰিব নোৱাৰে ইভেন কভিডতো পাৰিল নেকি আমি কভিডতো মানে কৰিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ ছাৰে প্ৰত্যেকটো কামেই বৰ আচৰিত ধৰণে কৰে মই যোৱাকালিলৈকে ভবা নাছিলোঁ যে ছাৰ আহিব তেওঁ যিহেতু বহু কামত ব্যস্ত হৈ থাকে ছাৰে আকাশ মাৰ্গেৰে আহি আমাৰ এটা চমক দিলে তাৰ কাৰণে বহু বহুত ধন্যবাদ আৰু ছাৰৰ এই যে প্ৰতিনিধিত্বত আজি দুদিনমান আগতে 10জনকৈ টাইকাণ্ডো খেলুৱৈসকলে BTR চৰকাৰৰ তৰফৰ পৰা 1 লাখ কৰি মাননি পাইছে আৰু ছাৰে বহুকেইজনক বিদেশলৈ পঠিয়াইছে আৰু ছাৰৰ কাৰ্যকালত বহুত ইণ্টাৰনেশ্যনেল নেশ্যনেল ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীয়ে গৌৰৱ পদক বুটলি গৌৰৱ অৰ্জন কৰিছে আৰু দেশকো প্ৰতিনিধিত্ব কৰিছে ছাৰে ভৱিষ্যত আমাৰ প্ৰজন্মসকলক লৈ কি সপোন দেখিছে অকণমান ক'ব নাই খুবেই ভাল মই এইটো প্ৰথম ধন্যবাদ জনাওঁ বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ প্ৰত্যেকজন বিষয়ববীয়াসকলক যিসকলে আজি মানে কণ্টিনিউৱাছলি মানে লাষ্ট আপোনাৰ কি কয় 30 বছৰত গোটেই দেহে কেহে লাগি ফালে ঠাই খাণ্ডত ইমান আমাৰ বড়োলেণ্ড অঞ্চলৰ ল'ৰা ছোৱালীক মানে প্ৰডাকশ্যন কৰিলে আৰু যিসকলে ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈ খেলিলে এইবাৰো ইণ্টাৰনেশ্যনেল চাইনাত গৈ ফালে সোনামিকাই পাৰ্টিচিপেট কৰিলে সেয়া খুব গৌৰৱৰ কথা যদি বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যন নহ'লে হয় এই ল'ৰা ছোৱালীবিলাকৰ টেলেণ্টটো ইয়াতে নাইকিয়া হৈ গ'লে হয় গতিকে আজি যিসকল খেলুৱৈ আছে এই খেলুৱৈসকলৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল আৰু বড়োলেণ্ড টাইকাণ্ডোৰ মানে টেকনিচিয়ান যিসকল আছে মই তেওঁলোকক বিশেষ কৰি সদায় এপ্ৰিচিয়েট কৰোঁ যে তেওঁলোকে যিসকল ল'ৰা ছোৱালীক ট্ৰেইন কৰিছে এই ল'ৰা ছোৱালীবিলাকে সদায় নেশ্যনেলতো মেডেল আনিবলৈ সক্ষম হৈছে আৰু ইণ্টাৰনেশ্যনেলতো মেডেল আনিবলৈ সক্ষম হৈছে আৰু আজি ভাৰতক নেতৃত্ব দি ইণ্টাৰনেশ্যনেল মানে খেলিবলৈ যাব পৰাটো বহুত ডাঙৰ কথা গতিকে এটা টিম স্পিৰিট যিটো এটা ভৱিষ্যত প্ৰজন্মক সদায় টাইকাণ্ডো এছ'চিয়েশ্যনৰ প্ৰত্যেকজন বিষয়ববীয়াই এটা সদায় মানে নিজৰ বুলি তেওঁলোকৰ ভৱিষ্যতটো গঢ় দিয়াৰ কাৰণে লাগি আছে ইয়াৰে সেইটো ফল আৰু
ডেফিনেটলি মানে তেনেকুৱা ধৰণৰ আগবাঢ়ি গৈ থাকিলে কণ্টিনিউৱাছভাৱে এই অঞ্চলৰ পৰা টাইকাণ্ডো খেলুৱৈৰ অভাৱ নাই, মেডেল অনা ল'ৰা ছোৱালীৰো অভাৱ নাথাকিব। মই সভাপতি হেতুকে যিহেতু ইয়াত বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যন প্ৰত্যেক বছৰে কৰে, মই প্ৰেজেণ্ট থাকোঁ। এইবাৰো মোৰ যথেষ্ট মানে জটিলতা আছিলে টাইমটো মিলাবলৈ, তথাপিও ঈশ্বৰে মোক সহায় কৰিলে যে আজি মই এখন্তেক হ'লেও আহি পালে ইয়াত দেখা দিবলৈ সক্ষম হ'লোঁ। বহু বহুত ধন্যবাদ ছাৰ। চাবি দিয়া পুতলা নন ষ্টপ চলি থাকিব। গেলেৰীৰ পৰা ইনষ্ট্ৰাকশ্যন দি আছে, অভিভাৱকসকল হাঁহ খাই আছে। A few moments later. Thank you, sir. प्यार इसका दाम कितना? 2700 sir. 2700। Itu 2300 টকা জোৰা। এইটো কিমান দাম? Itu 2500 sir. 2500। টাইকাণ্ডো যিবোৰ প্ৰয়োজনীয় সাজ পোছাকবোৰ এই ধৰণৰ হয়, স্কিন গাৰ্ড, নি গাৰ্ড, হেড গাৰ্ড, গ্ৰেইন গাৰ্ড, এভৰিথিং। One eternity later. টাইকাণ্ডো টুৰ্ণামেণ্টৰ পৰা উভতি আহোঁতে এয়া বাটত দেখিলোঁ এটা এক্সিডেণ্ট, গতিকে অকণ ওলাই যাওঁ, কি হৈছে চাওঁগৈ। স্কুটি আৰোহী আছিলে, বেচেৰা লড খাই আছে, হয়তো মাদক দ্ৰব্য সেৱন কৰিছিল নেকি। নামি যাওঁ, অকণমান চাওঁ, কিবা এটা সহায় কৰিব পাৰোঁ নেকি। হা জনালি তই মানুহ উদ্ধাৰ কৰিব আহিছা নেকি? আমুল মন কি শব্দ পাই আহিছিলি নেকি? মইতো অটক দেখা পাইহে ৰখিছো। হাঁহিব লগা কথা নহয়। তহঁতে যে আহি গলি ভিডিঅ'ত জনালি। বাকীখিনি মই ভিডিঅ' নকৰিলো, কাৰণ এজন সফল ডেকা তেওঁ কৰিব পৰা স্কুটি চলাই আহিছিলে, অকণমান ড্ৰিংকছ লৈছিলে চাগে, অলপমান বেছিকৈ ল'লে নেকি। এটা সাংঘাতিক বিপদৰ পৰা তেওঁ ৰক্ষা পৰিলে, অকণমান নাকত ব্লিডিং হৈছে, হেলমেট থকাৰ কাৰণে বাচি গ'ল। যি কি নহওক তেওঁক ধুনীয়াকৈ ধুই পখালি এতিয়া পঠিয়াই দিলোঁ। আগে গৈ আছে আৰু মই পিছে গৈ আছোঁ। ইচ্ছা আছিল মোৰ গাড়ীখন উঠাই লৈ যোৱাৰ কাৰণে, কিন্তু তেওঁ ক'লে মই পাৰিম। আৰু ড্ৰিংক কৰি পেলাই ড্ৰাইভ কৰিব নালাগে, মই এইটোৱেই কওঁ। চ' ভগৱানৰ কৃপাত এটা ডাঙৰ বিপদৰ পৰা তেওঁ ৰক্ষা পৰিলে। এইখিনিয়ে।